আজি বৰ টিকাফটা বুজিছেনে জুইতকৈ কোনো গুণে কম নহ'ব চাগে। ভগৱানে আমাৰ দুটাক আজি অগ্নি পৰীক্ষা লোৱা নাইতো। ময়ো যে আৰু আজি আকৌ আমাৰ কি হ'ল জানেনে? লেবেল দি বাইকত আহোঁতে আমাৰ দুটা লেবেল আজি বাৰুকৈ ফাটিল মানে একেবাৰে বেয়াকৈ ফাটিল। আমি মানে আজি কামলৈ যাওঁতে মোৰ বাইকৰ চকাটো ফাটিল। তাতে টিকাফটা ৰোড প্ৰায় 2 কিলোমিটাৰমান ঠেলিব লগা হৈছে। ৰাম নক'ব আৰু একেবাৰে ফাটি গ'ল মানে লেবেলটো। অৱশেষত গন্তব্যস্থানত অৰ্থাৎ কৰ্মস্থলীত উপস্থিত হ'লোগৈ। আজি মই কান্ধত বেলচাৰখন লৈ মুখত মিচিকি এটা হাঁহি লৈ আহিছোঁ, কিন্তু বেলচাৰখনৰ সলনি কান্ধত বেলেগ এটা বস্তু লৈ অহাৰ সপোন আছিল। বুজাসকলে নিশ্চয় বুজিছেই, কিন্তু 3বাৰ বিফল হ'লোঁ। তথাপি হাৰি যোৱা নাই, এই চেষ্টা সদায় অব্যাহত থাকিব। আপোনালোকে যে দেখিছে মই বেলচাৰ মৰা, এই বেলচাৰৰ প্ৰতিবাৰৰ বেলচাতেই মোৰ আৱেগ সপোন জড়িত হৈ আছে। আৱেগ বুলি এই কাৰণেই ক'লোঁ, দিনটো বেলচাৰ মাৰিলেহে 2 পইচা ইনকাম হ'ব আৰু মোৰ ঘৰখন চলিব। ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত হাঁহি বিৰিঙিব। বৰ্তমান সময় বেয়া চলি আছে, এদিন নিশ্চয় ভাল হ'ব। শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। জীৱনত সফল হোৱাৰ বহুত সপোন আশা আছে। হয়তো জীৱনত সফল হ'ম যদিহে মোৰ মৃত্যু নহয়। যিমানেই গৰম নহওক কিয়, যিমানেই দেহৰ ঘাম পানী হৈ নাযাওক কিয়, লগৰকেইটাৰ কিছুমান ৰহস্যধৰ্মী কথাই মুখত হাঁহি বিৰিঙাই আনে। তাতেই আমি সমস্ত সুখ বিচাৰি পাওঁ। দুপৰীয়া প্ৰায় 1 মান বাজিছে। পেটেও এলাৰ্ম দিছে, যা ভাই কিবা এটা খাই লওক, নহ'লে দেহা আৰু নচলে, অৱস হৈ পৰিছে। হয়ো দিয়কচোন, খাবলৈহে কাম কৰিছোঁ, পেট মাৰিনো কিয় কাম কৰিম। তাকে গোটেইকেইটাই নিজৰ টিফিনকেইটা লৈ বহিলোগৈ। ভাগযোগত লাগিয়ে গ'লোঁ। এনেদৰে গোটেইকেইটাই একেলগে মিলাপ্ৰীতিৰে খোৱাৰ মাদকতাই বেলেগ। তাকে আজিনো আমি কি আনিছোঁ তাকে আপোনালোকে খাজ খাবলৈ লৈছোঁ ধুনীয়াকৈ। এইফালে আমাৰ ককাইদেউ, আপুনি আছে এইফালে ৰঙালাও ভাজি নেকি? ৰঙালাও ভাজি, মাছ ফ্ৰাই, এইফালে এইখিনি বেঙেনা এইটো খাব লাগে গৰু চাটৰ বিহুত। নাই কাজিয়া নালাগিব। এইফালে ক'ত দিওঁ ৰ'ব এটা সুন্দৰকৈ আমি গোটেইখনে মিলাই মেলি খাই আছোঁ। আঙুলি নুশুনো হাজৰিকাই খাই আছে, অকণ খাই দেখাই দিবা। মজা। এইফালে আমাৰ প্ৰশান্ত ককাইদেউ মজা। এইফালে আমাৰ বৰুৱা ককাইদেউ, মই খাবলৈ লৈছে ধুনীয়াকৈ মাছ ভাজি। মজাই বেলেগ। মই ৰঙালাও ভাজি মোক দিছে নি? ভাতকেইটা খাই অলপ সময় জিৰণি লৈ আকৌ কামত লিপ্ত হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ। জীৱন জিন্দাবাদ, কৰ্মই ধৰ্ম, জয় আই অসম। ধন্যবাদ।